নমস্কাৰ লৈ আহিছে এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এবাৰ কংগ্ৰেছ খণ্ডৰভত পুনৰ খৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছে 7টা জনম ললেও মুছলমান লোকসকলক গৰুৰ কুৰবানীৰ বিপৰীতে ছাগলী কুৰবানী দিবলৈ ক'ব নোৱাৰে বা তেওঁলোকৰ এই সাহস নাই বুলি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত খবিহে আমি জনাইছো এই মুহূৰ্ত অন্য এটা খবৰ এবাৰ তে উল্লেখ কৰিছে যে কংগ্ৰেছ পাৰ্টি এটা উলুটা পাৰ্টি য'ত লাগিব লাগে তাত তেওঁলোকে নালাগে আৰু নালাগিবলগীয়া কথাবোৰত তেওঁলোকে লাগি থাকে গৰুৰ কুৰবানীৰ সন্দৰ্ভত খৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ উল্লেখ কৰিছে যে এই বিষয়ে মাত মতাৰ সাহস নাই কংগ্ৰেছৰ গৰুৰ কুৰবানী সন্দৰ্ভত মাত মতাৰ সাহস কেতিয়াও হোৱা নাই কংগ্ৰেছৰ গৰুৰ শুভচিন্তক হৈছে কেৱল মাত্ৰ বিজেপি দল হৈছে গৰুৰ শুভচিন্তক গোমাতাৰ শুভচিন্তক গৰুৰ ৰাজনীতি কৰি লাভ নাই কংগ্ৰেছে বুলি কৈছে গৰুৰ ৰাজনীতি কৰি এতিয়া কংগ্ৰেছৰ কোনো লাভ নহব কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া কংগ্ৰেছ দলক কিয়নো ৰাজ্যত ইতিমধ্যে গৰুৰ কুৰবানী দিয়া সন্দৰ্ভত গৰুৰ সন্দৰ্ভত বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যি বিতৰ্কৰ সময়ত বহু নতুন তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে যি গিৰগাই সন্দৰ্ভত বিজেপি চৰকাৰক তুলাধনা দিয়া দেখিবলৈ পোৱা গৈছিল সাতৰ ৰাজ্যই সেই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছিলে যে ধুবুৰীত যেতিয়া কুৰবানী দিয়া হৈছিলে গাই গৰুসমূহ তেতিয়া কিন্তু কংগ্ৰেছে মাত মাতিবলৈ তেওঁলোকৰ সাহস হোৱা নাছিলে মাত মতা নাছিলে জীয়াই থকা গৰুতকৈ তেওঁলোকে যি মৰি যোৱা গৰু সেইসমূহত বেছি লাগি আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু তেওঁ কৈছে যে গৰুৰ শুভচিন্তক গোমাতাৰ শুভচিন্তক হৈছে কেৱল মাত্ৰ বিজেপি দল গৰুৰ ৰাজনীতি এতিয়া কংগ্ৰেছে কৰি লাভ নাই কিয়নো তেওঁলোকে ৰাজ্যৰ যিসকল মুছলমান লোক আছে তেওঁলোকক গৰুৰ বিপৰীতে ছাগলীৰ কুৰবানী দিয়াৰ কথা ক'বলৈ কিন্তু আজি পৰ্যন্ত সাহস কৰা নাই বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে গৰুৰ বিষয় সন্দৰ্ভত তথা কংগ্ৰেছ দলক তুলাধনা দিয়া কটাক্ষ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো চ্যালেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মতাৰ সাহস আমি যেনেকে বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটো কেতিয়াও মান্যতা কৰা যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব এইটো কথা কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মতাৰ সাহস আমি যেনেকে বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটো কেতিয়াও মান্যতা কৰা যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব এইটো কথা কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে